উপস্থিত থকা আমাৰ যোৰহাট সাংসদ, প্ৰাক্তন ছাত্ৰ নেতা, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী তপন কুমাৰ গগৈ ডাঙৰীয়া আৰু ইয়াত উপস্থিত ইয়াত আমাৰ দে ডাঙৰীয়াকে প্ৰমুখ্য কৰি স্বপন দে ডাঙৰীয়াকে প্ৰমুখ্য কৰি ইয়াত উপস্থিত এই সমিতিৰ উদ্যোক্তাসকল, সাংবাদিক বন্ধুসকল, এই বৃহত্তৰভাৱে ইয়াত আজি পূজাত অনুষ্ঠিত তেওঁলোকে সহযোগ কৰিবলৈ অহা, পূজাত মূৰ ঘূৰাবলৈ অহা অজস্ৰ জনগণ সকলোলৈকে আমাৰ তৰফৰ পৰা আমি আন্তৰিক শুভকামনা জনাইছোঁ। আৰু ইয়াত আজি অংশগ্ৰহণ কৰা যিসকল পূজাৰী বা যিসকলে আজি পূজাত লঘোণে ভোগোনে ব্ৰতে বিধানে থাকি পূজাভাগী সম্পূৰ্ণ সফল কৰিবৰ কাৰণে আজি বহুদিনৰ পৰা তেখেতসকলে প্ৰচেষ্টা কৰি আহিছে। আমি তেখেতসকলৰ ওচৰত আমি সেৱা জনাইছোঁ। আপোনালোক সফল হওক আৰু আপোনালোকৰ কৰ্মই, আপোনালোকৰ সাধনাই যাতে আমাৰ ইয়াত উপস্থিত থকা বৃহত্তৰ জনসাধাৰণক উপকাৰ সাধিব, এই কথা আমাৰ লোকবিশ্বাস আছে।